নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ভাৰতীয় সেনা বাহিনীত পুনৰ নতুনকৈ 25000 ভেকেন্সি মুকলি কৰা হৈছে এই 25000 ভেকেন্সিত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে 8 পাস কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব 10 পাস কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব হাই সেকেন্ডাৰী পাস কৰিলেও এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কোনটো পদত এপ্লাই কৰিবলৈ হলে কি কোৱালিফিকেশন বিচৰা হৈছে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হৈছে সকলো বিলাকৰ তথ্য ভিডিওটো যেতে ফুল ইনফৰমেশন হকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাতে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰি লব পাৰিব যদিহে আপোনালোকে ইন্টাৰেষ্ট হয় আৰু যদিহে আপোনালোকে জয়েন ইন্ডিয়ান আৰ্মি অগ্নিবীৰ এই পদবিলাকত যদি আপোনালোকে আবেদন কৰিছে যদি আপোনালোকে ভালকে ৰিটেন এক্সামৰ বাবে তৈয়াৰী কৰিম বুলি ভাবিছে যদি আপোনালোকে আসামিজ মিডিয়ামত যদি এক্সাম দিম বুলি ভাবিছে বা ইংলিশ মিডিয়ামত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকত 2020ত 2024 লৈকে হৈ যোৱা এক্সামৰ কুৱেশ্যন এনসাৰ সমূহ এই ইবুকখনত দেখিবলৈ পাব কমপ্লিট সিলেবাস ওপৰত বনোৱা হৈছে যদিহে আপোনালোকে জয়েন ইন্ডিয়ান আৰ্মি অগ্নিবীৰ যদি আপোনালোকে আসামিজ এণ্ড ইংৰাজী মাধ্যমত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এইখন ইবুক লৈ ল'ব পাৰে যদি এইখন ইবুক ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 150 rupees কিন্তু আজিৰ বাবে 100 rupeesত দিয়া হৈছে 100 rupees পেমেন্ট কৰি এই নম্বৰত স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই বুকখন হোৱাটছআপ যোগেদি আপোনালোকক পিডিএফ আকাৰে দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া জয়েন ইন্ডিয়ান আৰ্মি অগ্নিবীৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব ইন্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2026 এণ্ড 2027 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ইন্ডিয়ান আৰ্মি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব এপ্লাই লাষ্ট ডেট 1 এপ্ৰিল 2026 যেহেতু আজি 1 এপ্ৰিল 2026 আজি লাষ্ট ডেট আছিল কিন্তু লাষ্ট ডেটটো এক্সটেন্ড কৰা হৈছে বহাই দিয়া হৈছে 10 এপ্ৰিল 2026 লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যিসকল ক্যান্ডিডেটে জয়েন ইন্ডিয়ান আৰ্মি অগ্নিবীৰ সোলডাৰ জিডি টেডমেন্স ক্লাৰ্ক এই পদবিলাকত যদি আবেদন কৰিম বুলি ভাবিছিলে তেতিয়াহলে আপোনালোকৰ হাতত এতিয়াও টাইম আছে আৰু আপোনালোকৰ হাতত 9 দিন টাইম আছে 9 দিনৰ ভিতৰত আপোনালোকে অগ্নিবীৰ ইন্ডিয়ান আৰ্মি পদবিলাকত আপোনালোকে আবেদন কৰি লওক ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 10 এপ্ৰিল 2026 টোটাল ভ্যাকেন্সি এৰাউণ্ড অল ইণ্ডিয়াৰ কাৰণে 25000 ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি পাৰ মান্থ 30000 কে আপোনালোকে স্যালাৰি পাব জব লোকেশন অল ইণ্ডিয়া ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এডভাৰটাইজমেন্ট নম্বৰ আৰ্মি ৰিক্ৰুটমেন্ট 2026 এণ্ড 2027 ৰ বাবে এই পদ মুকলি কৰা হৈছে অফিচিয়েল ৱেবছাইটৰ নাম হৈছে joinindianarmy.nic.in অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে এপ্লাই কৰিব লাগিব তাপা নেক্সট হৈছে এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে বয়সৰ সময়সীমা 1 বছৰ বৃদ্ধি কৰি দিয়া হৈছে এতিয়া 17 বছৰৰ পৰা 22 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব 1 জুলাই 2005 ৰ পৰা 1 জুলাই 2009 ৰ ভিতৰত যদি আপোনালোকৰ ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এটা এপ্লিকেশন ফিস কাটিব লাগিব অল ক্যান্ডিডেটে 250 rupees পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশন সোলডাৰ জিডি পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব আৰু লগতে 45% থাকিব লাগিব আৰু লগতে সাবজেক্টত 33 থাকিলে এই সোলডাৰ জিডি পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব আৰু সোলডাৰ টেডমেন্ট পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে 10 পাস কৰিব লাগিব আৰু লগতে সাবজেক্টত 33% থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব 10 পাস টেডমেন্ট আৰু 8 পাস টেডমেন্টত আৰু অগ্নিবীৰ ক্লাৰ্ক বা ষ্টককিপাৰত এপ্লাই কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা পাস কৰিলে হ'ব লগতে আপোনালোকৰ 60% থাকিব লাগিব এই বিষয়ে আপোনালোকে গম পালে 60% থাকিব লাগিব আৰু 50% ইংলিশত আপোনালোকৰ বা মেথছত আপোনালোকৰ থাকিলে অগ্নিবীৰ ক্লাৰ্ক ষ্টককিপাৰত আপোনালোকে আবেদন কৰিব পাৰিব অগ্নিবীৰ টেডমেন্টত 8 পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব 10 পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব যদিহে 17 বছৰৰ পৰা 22 বছৰ বয়সৰ সময়সীমা আছে তেতিয়াহলে আপোনালোকে পদৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তাপা নেক্সট হৈছে ইন্ডিয়ান আৰ্মি অগ্নিবীৰ সিলেকশন প্ৰসেছ 2026 এণ্ড 2027 এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন টেষ্ট অনলাইন এক্সাম ডেট 1 জুনৰ পৰা 15 জুন 2026 ৰ ভিতৰত ইয়াৰ সিবিটি অনলাইন এক্সাম অনুষ্ঠিত হ'ব তাপা ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা একেবাৰে শেষত মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে ফিজিক্যাল স্টেণ্ডাৰ্ড টেষ্টৰ ডিটেইলছ দিয়া আছে ধুনীয়াকৈ আপোনালোকে এবাৰ চাই ল'ব এতিয়া নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে 13 ফেব্ৰুৱাৰী 2026 ৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু ডেটটো বহাই দিয়া হৈছে 10 এপ্ৰিল 2026 লৈকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব 13 ফেব্ৰুৱাৰীৰ পৰা 10 এপ্ৰিল 2026 লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয়
যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আবেদন কৰি লওক অল অসমৰ কেণ্ডিডেটে এই পদক্ষেপত আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে অনলাইন ৰেজিষ্ট্ৰেচনছ এপ্লাই লিংক এই এপ্লাই লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি হেয়া জইন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2026 এণ্ড 2027 বৰ্ষৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰি লওক সো এইটো আছিল যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ